এটা পৰিয়াল আপুনি নিজে চাওক ঘৰটো কমপ্লিটলি শেষ হৈ গ'ল যে মানুহবিলাকক আপুনি 15,000 টকা দিব আৰু শিৱসাগৰ আৰু চৰাইদেউত মই বেছিকৈ চিঞৰিছোঁ কাৰণে আপুনি 25,000 টকা দিব কিন্তু 25,000 বা 15,000 টকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই পৰিয়ালবিলাকে কি কৰিব বেকা হৈ গ'ল চব গোটেই ঘৰটো সেইফালে বেকা হৈ গুচি আহিলে গোটেই ঘৰটোৱে বেকা হৈ গুচি আহিলে হ'ব নালাগে মোক ধৰিব নালাগে এইটো এটা পৰিয়াল আপুনি নিজে চাওক ঘৰটো কমপ্লিটলি শেষ হৈ গ'ল এতিয়া এইটো আপোনালোকে বহুত দূৰত বুলি নাভাবিব এই যে ভটিয়াপাৰ মানে শিৱসাগৰলৈ সোমোৱা ৰাস্তাটো এই যে অভাৰব্ৰিজখন এতিয়া বনালে ভটিয়াপাৰৰ কাষৰ একদম লগতে লাগি থকা শিৱসাগৰলৈ সোমোৱা ৰাস্তাটোৰ প্ৰথম ঘৰ দুটা এইটো কাইলামুখ বুলি কয় ন আইলা হাবি এডোখৰ আইলা হাবি গাঁও বুলি কয় ত' আইলা হাবি গাঁও গতিকে আইলা হাবি গাঁৱৰ মানুহৰ অৱস্থা মই আপোনালোকক দেখুৱাইছোঁ কি পৰিস্থিতি হৈছে কি পৰিস্থিতিত বসবাস কৰি আছে দেখুৱাই আছোঁ চাওক এইটো আলমাৰী থাকিব পাৰে ক্ল'জকে দেখুৱাব ভাইটি দূৰৰ পৰাও দেখুৱাবা ওচৰৰ পৰাও দেখুৱাবা তেতিয়াই বস্তুটো বুজি পাব একেবাৰে নিম্ন মধ্যবিত্ত পৰিয়াল এটাৰ এখন ঘৰ সেই ঘৰখন আপুনি চাওক এইটো হ'ল তেখেতসকলৰ আটাইতকৈ দামী সম্পত্তি এখন হেৰি আছিলে কি বুলি কয় ডিভান আছিলে চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়া এইখন তলৰখন বিচনা এইখন হেড তাৰ ওপৰত ডিভান এখন তুলি থৈছিলে এইখন মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ গাঁৱত এই ডিভানখনেই আটাইতকৈ দামী বস্তু আৰু সেইখনেই বিচনাখনটো শেষেই ডিভানখনো শেষ এই ডিভানখন ক্ল'জলি লৈছা ক্ল'জলি একদম ওচৰৰ পৰা দূৰৰ পৰা গোটেই ডিভানখন দেখুৱাবা তাৰপিছত ওচৰৰ ভিতৰতো দেখুৱাবা তেতিয়াহে বুজি পাব মানুহে পৰিস্থিতি কি পৰ্যায়লৈ গৈছে এইটো নতুনকৈ বনোৱা এটা পাকঘৰ এমাহো পোৱা নাছিলে পাকঘৰটোৰ অৱস্থা আপোনালোকে চাওক নতুন পাকঘৰ এটা এইটো অৱস্থা মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কৈছে যে মানুহবিলাকক আপুনি 15,000 টকা দিব আৰু শিৱসাগৰ আৰু চৰাইদেউত মই বেছিকৈ চিঞৰিছোঁ কাৰণে আপুনি 25,000 টকা দিব কিন্তু 25,000 বা 15,000 টকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই পৰিয়ালবিলাকে কি কৰিব আপোনালোকে যিটো ক্ষতিপূৰণ দিব এটা গৰুত 4,000 টকা এটা গৰুত 37,000 টকা এটা ছাগলীত 4,000 টকা এটা মুৰ্গীত 100 টকা তো আপোনালোকে দিয়া ক্ষতিপূৰণটোৰে আমি কি কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইকাৰণে মই বাৰম্বাৰ আপোনাক কৈছিলোঁ যে যিখিনি মানুহৰ ঘৰ ডুবিছে এইবোৰ চব অসমীয়া খিলঞ্জীয়া মানুহ আৰু মই যে এই আইলা হাবি গাঁৱত আছোঁ এই আইলা হাবি গাঁৱৰ মানুহখিনি চব SC মানুহ হয় অনুসূচিত জাতিৰ মানুহ হয় তেখেতসকলৰ কাৰণে যদি আপুনি ভাবিব নোৱাৰে কাৰ কাৰণে ভাবিব কাৰ কাৰণে এটা এটাকৈ ঘৰ মই দেখুৱাই দিছোঁ আপোনালোকক কি পৰিস্থিতিত তেনেকুৱা অৱস্থাত মানুহ আছে আপোনালোকে এটা এটাকৈ চাওক কি পৰিস্থিতি হৈছে এই ঘৰখনৰ এনেকুৱা পৰিস্থিতিত ঘৰ এখন থাকিবলগীয়া হৈছে আৰু তাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এখন চাওকচোন আলমিৰা ডিভান গডৰেজ চববিলাকে শেষ আৰু নাই আৰু ঘৰখনত থাকিবলগীয়া বস্তু চব আমাৰ নিম্ন মধ্যবিত্ত এটা পৰিয়াল যি পৰিয়ালটোত ডিভানখনে বহুত ডাঙৰ বস্তু আপোনালোকৰ কাৰণে 1,000 কোটি টকীয়া প্ৰপাৰ্টিটো আপোনালোকৰ কাৰণে প্ৰপাৰ্টি আমাৰ কাৰণে বিচনাখন ডিভানখন আৰু তাৰ ওপৰত থকা তুলিখনেই প্ৰপাৰ্টি আমাৰ যদি গডৰেজ এটা আছে তেতিয়াহ'লে সেইটোৱে ডাঙৰ বস্তু
আমাৰ যদি ফ্ৰিজ এটা আছে সেইটোতো ধনী মানুহ, আমাৰ যদি ইনভাৰ্টাৰ আছে তেতিয়াহ'লে সেই ঘৰ ধনী মানুহ। তো আমি ইমান দৰিদ্ৰ, আমি ইমান কষ্টত চলো, খুটি 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 আমাৰ পৰিয়ালটো বনাইছোঁ। আৰু তাৰ পাছত আপুনি আপোনাৰ কেইজনমান মন্ত্ৰী আৰু MLA কৰা দুষ্কাৰ্যৰ কাৰণে আজি 3খন জিলা কমপ্লিটলি ধ্বংস হৈ গ'ল। তাৰপিছত আপুনি অকল 15,000 টকা, তাকো মই চিঞৰাৰ কাৰণে, আৰু সেইটো বেছি চিঞৰি থকাৰ কাৰণে আমাৰ ডিষ্ট্ৰিক্টত আৰু চৰাইদেউত আপুনি 25,000 টকা দিম বুলি কৈছে। এইটো নহ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া, পৰিস্থিতি খুব গম্ভীৰ, মোৰ মন মগজু খুব বেয়া হৈ আছে। আপুনি কথাটো বুজক, আপুনি দিয়া টকাকেইটাৰে কেতিয়াও ঘৰ এটা নবনে। আপুনি কৈছে যে কেঁচা ঘৰ হ'লে মানে কালি মই মন্ত্ৰী এজনক শুনিছোঁ যে 1,87,000 টকালৈকে দিব, যদি আৰু পুৰা যদি ভাগি গৈছে 3.5 লাখ টকালৈকে দিব। আৰু 3.5 লাখ টকাৰে পুৰা ভাগি যোৱা ঘৰ এখন আপোনাক দিলে আপোনাৰ ঘৰটো হ'ব নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া? গতিকে ঘৰখনৰ সকলো বস্তু, ভিতৰৰ বস্তু নাই, ঘৰটো বনাব লাগিব, ভিতৰৰ বস্তু একো নাই, চব কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি চব শেষ হৈ যোৱাৰ পাছত আপুনি কৈ আছে যে নহয় আমি 15,000 25,000 দিম। এইটো নহয় মুখ্যমন্ত্ৰী। এই ঘৰটো এতিয়া, এই ঘৰটো আপোনালোকে ক'ব যে মানে ডাঙৰকৈ এফেক্ট হোৱা নাই, কিন্তু এই ঘৰটো যে পকা ঘৰটো আপোনালোকে নিজে চাওক যে এই ঘৰটো পানী ডুবি যোৱাৰ কাৰণে, বহি যোৱাৰ কাৰণে এই ঘৰটো ফাটি গ'ল। এই ঘৰটোতো আৰু নতুন ঘৰটো নবনালে এইখন টোৱাল আৰু নাথাকে, কি কৰিব কওক? কাৰণ ঘৰটো ফাটি গ'ল, গোটেই বেকা হৈ গ'ল, চব গোটেই ঘৰটো সেইফালে বেকা হৈ গুচি আহিলে, গোটেই ঘৰটোৱে বেকা হৈ গুচি আহিলে, বেকা হৈ গ'ল, চব গোটেই ঘৰটো সেইফালে বেকা হৈ গুচি আহিলে, গোটেই ঘৰটোৱে বেকা হৈ গুচি আহিলে। এই ৱালখন বেকা হৈ গ'ল, আপোনালোকে চাওকচোন, ৱালখন এবাৰ চাওকচোন, এই গোটেই ৱালখন চব বেকা হৈ গ'ল নে নাই? গতিকে পৰিয়ালবিলাকৰ অৱস্থা, পৰিয়ালবিলাকৰ অৱস্থা আজি এই অৱস্থা হৈছে যে তুমি লৈ দিয়া, মই বনাই দিম। কি আছে? ষ্টেপ আছে। আমাৰ শিৱসাগৰলৈ সোমাই, শিৱসাগৰ নগৰলৈ সোমাই এখন পটীয়াপাৰ নতুন যিখন অভাৰব্ৰিজ দলং দিলে, তাৰ তলেদি যে ভিতৰলৈ শিৱসাগৰলৈ সোমাই আহে, শিৱসাগৰ টাউনলৈ সোমাই অহা ৰাস্তা, সতীয়াপাৰাৰ ৰাস্তাৰ আইলা হাবি গাঁৱৰ ৰাইজৰ অৱস্থা। মই ভটিয়াপাৰ সোমাই প্ৰথম ঘৰটো আপোনালোকক দেখুৱাই আছোঁ। এই দুটা ঘৰ, প্ৰথম ঘৰটো আগফালৰটো দেখুৱালোঁ, তাৰপিছত সেইফালৰ ছাইডৰ ঘৰটো দেখুৱালোঁ, এতিয়া এইটো ঘৰ দেখুৱালোঁ। প্ৰত্যেকটো ঘৰ শেষ হৈ গ'ল, আৰু এই প্ৰত্যেকটো ঘৰ শেষ হৈ যোৱাৰ পাছতো হয় মোৰ ঘৰটো যদি অকণমান হৈ যাব, খবৰ ঘৰটো দৰকাৰ নাই।